মোৰ মনত মই ধৰ্মৰ বিষয়ে ইমান ভালকে নাজানো কিন্তু মোৰ মনত এটা প্ৰশ্ন জাগি থাকিলে যে যিজন শংকৰদেৱে গোটেই জীৱন মূৰ্তি পূজাৰ বিপক্ষে কথা ক'লে যিজন শংকৰদেৱে নৱ বৈষ্ণৱবাদ বা ভক্তিবাদৰ মূল অৰ্থটোৱে হ'ল যিটো আদৰ্শ প্ৰচাৰ কৰিলে যে কোনো বলি বিধান নালাগে কোনো মূৰ্তি পূজা নালাগে ঈশ্বৰক পাবলৈ মাজত কোনো ব্ৰাহ্মণ বা এনেকুৱা ধৰণৰ কোনো মাজৰ কোনো মানুহ নালাগে সেই শংকৰদেৱৰ জন্মস্থানত ডাঙৰ ডাঙৰ মূৰ্তি সাজি উত্তৰ ভাৰতীয় সংস্কৃতি এটা বাৰু উত্তৰ ভাৰতীয় ধৰ্মীয় সম্প্ৰসাৰণবাদ এটাক বাৰু আচলতে বটদ্ৰৱাত স্থাপন কৰি কালি গ'ল নেকি বাৰু মই নাজানো দেই প্ৰশ্নটো মই প্ৰশ্নৰ ৰূপেহে কৰিছো আকৌ দেই মই খাটাংকে কৈ দিয়া নাই আপোনালোকে ভাবি চাবচোন মই অসমত যিমান নামঘৰ দেখিছো নামঘৰটোৰ আগফালে গৰুৰৰ কাঠৰ মূৰ্তি এটাৰ বাহিৰে অন্য কোনো মূৰ্তি আমাৰ নামঘৰত নাথাকে শংকৰদেৱৰ আদৰ্শটো সেইটো আছিলে বুলি মই জানো কিন্তু শংকৰদেৱৰ জন্মস্থানত উত্তৰ ভাৰতত যে যেনেকে মন্দিৰ বিলাকৰ আগত ডাঙৰ ডাঙৰ যে মূৰ্তি চূৰ্তি বনায় তেনেকে দক্ষ অৱতাৰ আমাৰ 10 জন ঈশ্বৰৰ অৱতাৰৰ মূৰ্তি বনাইছে আৰু এইটো মোৰ বুদ্ধেৰে এইটো এটা বিবেচনা কৰি চাবলগীয়া ঘটনা যে এইটো ভাল কাম কৰিলে নে বেয়া কাম কৰিলে শংকৰদেৱক কালি সন্মান কৰিলে নে তেওঁৰ জন্মস্থানত নে কালি শংকৰদেৱক তেওঁৰ নিজৰ জন্মস্থানত তেওঁ আদৰ্শৰ পৰা আঁতৰাই আনিব খুজিলে ভালপোৱাৰ নামত হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্ণবাদী বিজেপি আৰএছএছে আমাৰ শংকৰদেৱক তেওঁলোকে খুব বেয়া পায় আপোনালোকে জানে চাগে তেওঁলোকে ব্ৰাহ্মণ্যবাদত বিশ্বাস কৰে আমাৰ শংকৰদেৱে আকৌ ডাইৰেক্টলি বৈষ্ণৱবাদত বিশ্বাস কৰি এটা বাক্য মাত্ৰ কয় যে তুমি কাম কৰি থাকা সততাৰে কাম কৰি থাকা মাত্ৰ এবাৰ হৰি নাম লৈ দিবা এবাৰ মাত্ৰ ঈশ্বৰৰ নাম লৈ দিবা এবাৰ মাত্ৰ কৃষ্ণৰ নাম বা বিষ্ণুৰ নাম লৈ দিবা সব বিলাক পাপ তোমাৰ খণ্ডন হৈ যাব তুমি মুক্তি পাবা কিন্তু আৰএছএছে আকৌ কিহত বিশ্বাস কৰে আপোনালোকে জানেই বিজেপিয়ে কিহত বিশ্বাস কৰে কালি আৰএছএছ বিজেপিৰ পৰিকল্পনা অনুসৰি আমাৰ শংকৰদেৱৰ জন্মস্থান মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত যিমান বিলাক মূৰ্তিৰ মানে আপোনাৰ বটদ্ৰৱা প্ৰকল্পত বনালে এটো মোৰ মতে ভাবি চাবলগীয়া বিষয় মই কনফাৰ্ম কৰি দিয়া নাই মই গালিও পৰা নাই কিন্তু অসমীয়া মানুহে এবাৰ ভাবি চাকচোন কথাটো সঁচা নেমিছা অসমীয়া মানুহে ভাবি চাকচোন যে অসমৰ নামঘৰত কেতিয়াৰ পৰা গেৰুৱা বখন পিন্ধা মানুহ আৰম্ভ হ'ল অসমত কোনোবা দিন নামঘৰত গেৰুৱা বখন পিন্ধিছিলে নেকি আমিতো নামঘৰত সদায় বগা চোলা পিন্ধি যাওঁ বগা চুৰিয়া পিন্ধি যাওঁ মহিলাবিলাকেও বগা চোলা বগা সাজ পিন্ধি যায় আমাৰ এটো হল অসমীয়াৰ সংস্কৃতি এই বিজেপি আৰু আৰএছএছে যেনেকৈ নামঘৰ বিলাক আৰু সত্ৰ বিলাকত এতিয়া বহুত সত্ৰত মাজুলীৰ সত্ৰত মই গৈ নিজে গেৰুৱা বখন দেখি আহিলো এতিয়া আকৌ আমাৰ শংকৰদেৱৰ নিজৰ একদম জন্মস্থানত এটো আক্ৰমণ কৰিলে নেকি বাৰু মোৰ মনত মই ধৰ্মৰ বিষয়ে ইমান ভালকে নাজানো কিন্তু মোৰ মনত এটা প্ৰশ্ন জাগি থাকিলে যে যিজন শংকৰদেৱে গোটেই জীৱন মূৰ্তি পূজাৰ বিপক্ষে কথা ক'লে যিজন শংকৰদেৱে নৱ বৈষ্ণৱবাদ বা ভক্তিবাদৰ মূল অৰ্থটোৱে হ'ল যিটো আদৰ্শ প্ৰচাৰ কৰিলে যে কোনো বলি বিধান নালাগে কোনো মূৰ্তি পূজা নালাগে ঈশ্বৰক পাবলৈ মাজত কোনো
ব্ৰাহ্মণ বা এনেকুৱা ধৰণৰ কোনো মাজৰ কোনো মানুহ নালাগে। সেই শংকৰদেৱৰ জন্মস্থানত ডাঙৰ ডাঙৰ মূৰ্তি সাজি উত্তৰ ভাৰতীয় সংস্কৃতি এটা বাৰু উত্তৰ ভাৰতীয় ধৰ্মীয় সম্প্ৰসাৰণবাদ এটাক বাৰু আচলতে বটদ্ৰৱাত স্থাপন কৰি কালি গ'ল নেকি বাৰু? মই নাজানো দেই, প্ৰশ্নটো মই প্ৰশ্নৰূপেহে কৰিছো, আকৌ দেই মই খাটাংকে কৈ দিয়া নাই। আপোনালোকে ভাবি চাবচোন, মই অসমত যিমান নামঘৰ দেখিছো, নামঘৰটোৰ আগফালে গৰুৰৰ কাঠৰ মূৰ্তি এটাৰ বাহিৰে অন্য কোনো মূৰ্তি আমাৰ নামঘৰত নাথাকে। শংকৰদেৱৰ আদৰ্শটো সেইটো আছিলে বুলি মই জানো। কিন্তু শংকৰদেৱৰ জন্মস্থানত উত্তৰ ভাৰতত যেনেকে মন্দিৰ বিলাকৰ আগত ডাঙৰ ডাঙৰ যে মূৰ্তি চূৰ্তি বনায়, তেনেকে দশাৱতাৰ আমাৰ 10জন ঈশ্বৰৰ অৱতাৰৰ মূৰ্তি বনাইছে। আৰু এইটো মোৰ বোধেৰে এইটো এটা বিবেচনা কৰি চাবলগীয়া ঘটনা যে এইটো ভাল কাম কৰিলে নে বেয়া কাম কৰিলে। শংকৰদেৱক কালি সন্মান কৰিলে নে তেওঁৰ জন্মস্থানত, নে কালি শংকৰদেৱক তেওঁৰ নিজৰ জন্মস্থানত তেওঁ আদৰ্শৰ পৰা আঁতৰাই আনিব খুজিলে? ভালপোৱাৰ নামত হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্ণবাদী বিজেপি RSSে আমাৰ শংকৰদেৱক তেওঁলোকে খুব বেয়া পায়, আপোনালোকে জানে চাগে। তেওঁলোকে ব্ৰাহ্মণ্যবাদত বিশ্বাস কৰে, আমাৰ শংকৰদেৱে আকৌ ডাইৰেক্ট নি বৈষ্ণৱবাদত বিশ্বাস কৰি এটা বাক্য মাত্ৰ কয় যে তুমি কাম কৰি থাকা, সততাৰে কাম কৰি থাকা, মাত্ৰ এবাৰ হৰিনাম লৈ দিবা, এবাৰ মাত্ৰ ঈশ্বৰৰ নাম লৈ দিবা, এবাৰ মাত্ৰ কৃষ্ণৰ নাম বা বিষ্ণুৰ নাম লৈ দিবা, সববিলাক পাপ তোমাৰ খণ্ডন হৈ যাব, তুমি মুক্তি পাবা। কিন্তু RSSে আকৌ কিহত বিশ্বাস কৰে আপোনালোকে জানেই, বিজেপিয়ে কিহত বিশ্বাস কৰে। কালি RSS বিজেপিৰ পৰিকল্পনা অনুসৰি আমাৰ শংকৰদেৱৰ জন্মস্থান, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত যিমানবিলাক মূৰ্তিৰ মানে আপোনাৰ বটদ্ৰৱা প্ৰকল্পত বনালে, এইটো মোৰ মতে ভাবি চাবলগীয়া বিষয়। মই কনফাৰ্ম কৰি দিয়া নাই, মই গালিও পৰা নাই, কিন্তু অসমীয়া মানুহে এবাৰ ভাবি চাওকচোন কথাটো সঁচা নে মিছা। অসমীয়া মানুহে ভাবি চাওকচোন যে অসমৰ নামঘৰত কেতিয়াৰ পৰা গেৰুৱা বসন পিন্ধা মানুহ আৰম্ভ হ'ল? অসমত কোনোবা দিন নামঘৰত গেৰুৱা বসন পিন্ধিছিলে নেকি? আমিতো নামঘৰত সদায় বগা চোলা পিন্ধি যাওঁ, বগা চুৰিয়া পিন্ধি যাওঁ, মহিলাবিলাকেও বগা চোলা বগা সাজ পিন্ধি যায়। আমাৰ এইটো হ'ল অসমীয়াৰ সংস্কৃতি। এই বিজেপি আৰু RSSে যেনেকৈ নামঘৰবিলাক আৰু সত্ৰবিলাকত, এতিয়া বহুত সত্ৰত, মাজুলীৰ সত্ৰত মই গৈ নিজে গেৰুৱা বসন দেখি আহিলো। এতিয়া আকৌ আমাৰ শংকৰদেৱৰ নিজৰ একদম জন্মস্থানত এইটো আক্ৰমণ কৰিলে নেকি বাৰু?